বৰদেউতা ভালনে? আইজনী তই ক'ৰ পৰা আহিলি? কিমোচনৰ পৰা আহিলো। হ'ব যা যা তই ভালকৈ পঢ়িবি দেই। ভানু ভানু এইফালে আহাচোন। আহিলে? অ ইমান দেৰি হ'ল যে আপোনাৰ? আপোনাৰ কিবা হৈছে নেকি? একো হোৱা নাই হে ভানু। সেই চহৰৰ ফালৰ পৰা বাবু এজন আহিছে। কালিলৈৰ পৰা মাথাউৰি কামত ধৰিব লাগে। হাজিৰাটো অলপ বেছি পাম। সেই কথা পাতি থাকোঁতেই দেৰি হ'ল অ' ভানু। বৰ ভাগৰ লাগিছে চাগে আপোনাৰ। আপুনি বহক, মই আপোনালৈ পানী এটুপি যোৱা আনো। যোৱা ভানু। ময়ো সেই ভিতৰৰ চকীখনতে অকণমান বহিলোঁ। দেউতা মাজনী আহিলা? আহিলো মাজনী। দেউতা কচোন মাজনী, মই এটা কথা ভাবিছো। কি কথা ভাবিছো? তুমি এতিয়াৰ পৰা ইমান কষ্ট কৰিব নালাগে। মই ভাবিছো এইবাৰ পৰা গাঁৱৰ দুটামান ল'ৰা ছোৱালীক টিউচন কৰিম, আৰু মোৰ কলেজৰ খৰচটো মই নিজে উলিয়াই ল'ব পাৰিম নহয়। মাজনী তই টিউচন কৰিলে তোৰ পঢ়া তই কেতিয়া কৰিবি অ' মাজনী? তই যেতিয়া চহৰৰ ডাঙৰ কলেজখনত নামভৰ্তি কৰিছিলি, মই তেতিয়াই এটা সংকল্প লৈছিলোঁ। মোৰ তেজ পানী কৰিব লগা হ'লেও মই তহঁতৰ পঢ়া বন্ধ হ'বলৈ নিদিওঁ অ' মাজনী। দেউতা মাজনী ছাৰহঁতে কৈছে এই সপ্তাহৰ ভিতৰত মেট্ৰিকৰ ফৰ্ম ফিল আপৰ টকাখিনি জমা দিব নোৱাৰিলে মই পৰীক্ষাত বহিব নোৱাৰিম। বাকী সকলোৱে দিলে, মোৰহে বাকী আছে। তই চিন্তা নকৰিবি মাজনী। অহা বুধবাৰ তোৰ শেষ তাৰিখ নহয় জানো? মই কালিলৈ মাথাউৰিৰ কামত আগধন অলপ খুজি আনি তই ফৰ্ম ফিল আপ কৰিব পাৰিবি। আৰু মোৰ ছোৱালী হৈ তই মেট্ৰিকত ভাল ৰিজাল্ট কৰি পাছ কৰিব লাগিব, বুজিছ? কৰিম দেউতা, মই বহুত ভালদৰে পঢ়িছো। মই ভালদৰে পঢ়ি তোমাৰ কষ্টবোৰ নাইকিয়া কৰিম। এয়া লওক পানী। আপুনি হাত মুখ ধুগে যাওক, মই চাহ জলপান কৰোঁগৈ। হ'ব বাৰু। জোনালী দেউতা আৰু চুমি, দেউতা তহঁত দুজনেই মোৰ আচল সম্পত্তি। তহঁত দুজনে যদি ভাল মানুহ হ, মোৰ জীৱন সাৰ্থক হ'ব। ব'ল আই, এতিয়া আমি ভাতকেইটা খাই আহোঁ।
মৰ্ণিং, বহা। Thank you, ma'am. বাৰু মইনাহঁত, আজি তোমালোকৰ টিউচনৰ প্ৰথমটো দিন, গতিকে তোমালোকৰ নাম, স্কুল আৰু কোন শ্ৰেণীত পঢ়া মোক এজনকৈ কৈ যোৱাচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰাৰ্থনা দাস। মই 65 নাম বালিচকী প্ৰাথমিক বিদ্যালয়ৰ 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী। বহা। তুমি কোৱাচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পৰিণীতি দাস। মই 65 নাম বালিচকী প্ৰাথমিক বিদ্যালয়ৰ 1ম শ্ৰেণীত পঢ়োঁ। তুমি কোৱাচোন। নমস্কাৰ, মোৰ নাম অনন্ত দাস। মই 65 নাম বালিচকী প্ৰাথমিক বিদ্যালয়ৰ 2য় শ্ৰেণীৰ ছাত্ৰ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী স্নেহা দাস। মই জোনাকী জাতীয় বিদ্যালয়ৰ 5ম শ্ৰেণীত পঢ়োঁ। তুমি কোৱাচোন, তোমাৰ নামটো কি? একদম দাস। উঠি বিলংগ। কোৱাচোন। বাইদেউ নাম চাম নকয় এনেকুৱাই। হ'ব বাৰু দিয়া। বা বহুত ভাল লাগিল তোমালোকৰ লগত চিনাকি হৈ। মই বাৰু তোমালোকৰ গোটেইকেইটা ছাবজেক্টে পঢ়াম, কিন্তু আজি অংক বহীখনকে উলিয়াচোন। জোনালী আহিলা? বহা বহা। ইহঁতকেইটা পঢ়িছেনে? ইহঁতে ঘৰত কিতাপ মেলি নপঢ়ে, সেইকাৰণে তোমাৰ ওচৰত দিলোঁ। তুমি অকণমান চাবা আৰু দেই। বৌ, ল'ৰা ছোৱালীকেইটাক মই মোৰ নিজৰ ভাই ভনীৰ দৰে পঢ়াম, আপুনি চিন্তা কৰিব নালাগে। আৰু পইচা কথা আহিলে মই মাহে প্ৰতিজন ল'ৰা ছোৱালীৰ বাবদ 300 টকাকৈ ল'ম বুলি ভাবিছোঁ। মোৰ কলেজৰো খৰচটো আছে নহয়। এই 300 টকাহে, একো বেছি হোৱা নাই দিয়া। মানৰ শেষত তোমাক দি দিম, তুমি চিন্তা কৰিব নালাগে। আৰু এটা কথা বৌ, মই সোমবাৰৰ পৰা শুক্ৰবাৰলৈকেহে বুজাব পাৰিম। প্ৰতি শনিবাৰে আৰু দেওবাৰে টিউচন বন্ধ থাকে। শনিবাৰে দেওবাৰেনো কিয় নকৰা জোনালী? বৌ, কলেজলৈ যোৱাৰ উপৰিও মোৰ ঘৰলৈ বহুত কাম থাকে নহয়। ঘৰত কাপোৰ ধুব লাগে, মাক পাকঘৰত মাজে মাজে সহায় কৰি দিব লাগে, আৰু মাজে মাজে মই দেউতাৰ লগত পথাৰলৈ যাবলগীয়া হয়। এই কামবোৰ শেষ কৰিবলৈ মোক 2 দিনৰ প্ৰয়োজন আছে। হ'ব জোনালী, তুমি বৰ বুজন ছোৱালী। ঘৰখন কেনেকৈ চম্ভালি আছা আমি দেখি আছোঁ নহয়। শনিবাৰে দেওবাৰে তেতিয়া নাহিলেও বহে, এইকেইদিন ইহঁতে ঘৰতে পঢ়িব। বাৰু তেতিয়া এতিয়া তুমি ইহঁতক পঢ়োৱা, মই তোমালৈ চাহ বনাই আনো দেই। বিক্ৰম ককাইদেউ, কি হ'ল? ৰাস্তাটো কিয় উভতি দিলে? ককাইদেউ, এই গোটেই গাঁৱৰ মানুহে মোৰ নামটো বিক্ৰম বুলি ভয়তে কপে। আকৌ তই মোক ককাইদেউ পাতিব আহিছ? তই আচল কথাটো কি জান নাই? কিহৰ কথা? মই ঘৰলৈ যাওঁ, মোৰ দেৰি হৈছে। এই শুনা জোনালী, ইমান খৰখেদাকৈ ক'লে যোৱা? মই তোমাক বহুত দিনৰ পৰাই লক্ষ্য কৰি আছো। আৰু কালিলৈ ফাকুৱা, তাৰপিছত বিহু আহি আছে। আৰু জোনালী, তুমি যদি কথা দিয়া
মই তোমাক নিজৰ কৰিব বিচাৰোঁ। কোৱা, হ'বানে মোৰ লগৰী? বিক্ৰম, তুমি এইবোৰ কি কৈছা? মই এতিয়া এইবোৰ প্ৰেম ভালপোৱা একোৱে বুজি নাপাওঁ। আৰু মোৰ মূৰত এতিয়া কেৱল এটাই সপোন যে মই ভালকৈ পঢ়িব লাগে। আৰু মোৰ দেউতাই ইমান কষ্ট কৰে, তুমি সেইটো জানা। তোক সেই পাগল ফটোৱা তোৰ দুখীয়া দেউতাৰ কথা কিডাল দিব সেইটো ক? কি দিব সিটো? মোৰ লগত থাকিলে দামী মোবাইল দিম, চহৰ ফুৰাম আৰু দামী কাৰত ঘূৰাম। জোনালী, বিলাসী জীৱন কটাব পাৰিবি। বিক্ৰম, সকলো বস্তু টকাৰে কিনিব নোৱাৰি। আৰু মোৰ বাবে মোৰ দেউতাৰ আত্মসন্মান আৰু মোৰ পঢ়া শুনাতকৈ ডাঙৰ একো নাই। শুনা, ইমান বেছি দেখাব নালাগে। এই বিক্ৰমে যাক বিচাৰে তাক লৈহে এৰে। আৰু তুমি যদি মোৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা, তাৰ উত্তৰ মই লৈ ল'ম। আৰু মোৰ প্ৰস্তাৱ নামানিলে এই গাঁৱত শান্তিৰে জীয়াই থাকিব নোৱাৰিবা জোনালী। বিক্ৰম, মই ভগৱানক বিশ্বাস কৰোঁ আৰু মোৰ দেউতাৰ ঘামৰ টোপালবোৰক বিশ্বাস কৰোঁ। মোৰ সততা যদি সঁচা হয়, তুমি মোৰ একো অনিষ্ট কৰিব নোৱাৰা। মই যাওঁ। যা চাই ল'ম মই তোক। তোৰ সেই ভঙা জুপুৰি বাপেৰে তোক কিমানলৈকে পঢ়াব পাৰে, আৰু সেই তোৰ বাপেৰে মাথাউৰিত কেনেকে কাম কৰিবলৈ আহে এই বিক্ৰমে চাই ল'ম। জোনালী, আজি তোৰ ইমান দেৰি হ'ল যে? আৰু তোৰ মুখখন কিমান শুকাই গৈছে? কিবা গা বেয়া কৰিছে নেকি? আজি কলেজৰ পৰা আহি থাকোতে সেই নিজৰ ৰাস্তাটোত গাঁৱৰে বিক্ৰমে মোক আকৌ আগুটি ধৰিলে। মা, কি বিক্ৰমে? সি মহাজনৰ ঘৰত গুণ্ডাল আৰু নহয় জানো? সি কি কৰিলে তোক? ক মোক। সি বেগখন পঠালি কৰি মোৰ ৰাস্তা বন্ধ কৰিলে। মা, আৰু তাৰপিছত কি? সি মোক ভাল পাওঁ বুলি ক'লে। কি? আৰু তাৰ লগৰী হ'বলৈ ক'লে। মই তাক বহুত বুজালো, ক'লো মোৰ দেউতাই মোৰ ইমান কষ্ট কৰে, কিন্তু মোৰ কথা নুশুনিলে। মা, ওলটাই মোৰ কলেজৰ বেগখন কাঢ়ি নিলে। কি ইমান সাহস তাৰ? সি আমাৰ দুখীয়া পৰিয়ালৰ ছোৱালী পাই বাটে ঘাটে হাতত ধৰিবলৈ আহে। মই বেগখন আনি তাক ক'লো যে মই ভগৱান আৰু দেউতাৰ কষ্টক বিশ্বাস কৰোঁ, সি মোৰ একো কৰিব নোৱাৰে। মা, তেতিয়া সি খঙত চিঞৰি চিঞৰি ক'লে যে মই যদি তাক ভাল নাপাওঁ সি কাৰো হ'বলৈ নিদিয়ে, আৰু সি ইয়াৰ প্ৰতিশোধ ল'বই বোলে। আৰু সি মা দেউতাৰ মাথাউৰিত কাম কৰাৰ কথাটো কৈছে। মা, মোৰ বৰ ভয় লাগিছে।
সি যদি দেউতাৰ কিবা অনিষ্ট কৰে কি হ'ব বাৰু? আইঅ তই ঠিকেই কৈছ দিনকালৰ গতি বৰ বেয়া আমি দুখীয়া মানুহ আমাৰ পিঠিত কোপ মাৰিলেও মুখ ফুটাই ক'বলৈ কোনো নাহে বহুত ডাঙৰ মানুহ সিহঁতৰ লগত লাগিবলৈ হ'লে আমাৰ ঘৰখন ঠাণ্ডা হৈ যাব একেবাৰে তেন্তে মই কি কৰোঁ মা? মই কলেজলৈ যোৱা বন্ধ কৰোঁ নেকি? নাই নাই তই পঢ়া বন্ধ কৰিব নোৱাৰ কিন্তু তই এতিয়াৰ পৰা সাৱধান হ'ব লাগিব কলেজলৈ অহা যোৱা কৰোঁতে লগৰ ছোৱালীৰ লগত দল বান্ধি অহা যোৱা কৰিবি আৰু শুন এই কথাটো তই এতিয়াই দেউতাৰ কাৰণ নেপেলাবি কিয় মা? দেউতাক কিয় নক'ব নালাগে? দিনটো তেওঁ যিমানহে কষ্ট কৰে এইবোৰ কথা যদি কেনেবাকৈ গম পাবলৈ হয় তেওঁ একেবাৰে ভাগি পৰিব নাইবা খঙতে তেওঁ মহাজনৰ ঘৰ পাবগে আৰু তেতিয়া বিপদটো আমাৰেই হ'ব যা আই তই ভিতৰলৈ গৈ মুখ হাত ধুগে যা বৰষুণ যাক সোনকালে আহিলে বৰ দিগদাৰ হ'ব আমাৰ ঘৰ ছালখন চেৰেৰে চাব পৰা নাই দেউতাও কঁকাল বিষৰ কাৰণে কামলৈ যাব পৰা নাই আমাৰো একেই অৱস্থা পূজা দাদায়ে চহৰত কাম বিচাৰি ফুৰিছে ক'তোৱেই কাম পোৱা নাই মাৰ তাঁতৰ কাপোৰ কেইখন বিকিব পাৰিলেহে এই মাহৰ ৰেচন আনিব পাৰিম জান জোনালী তোৰ ভাগৰ ভণ্টিৰ ফৰ্ম ফিলাপৰ টকাখিনি যোগাৰ হ'লেনে দেউতাই আজি মাথাউৰি কামৰ আগধন অলপ আনিম বুলি কৈছে কাইলৈহে চাগে পইচাটো পোৱা যাব ভগৱানে সহায় কৰিলে তাইও পৰীক্ষাত বহিব পাৰিব আমাৰ নিচিনা দুখীয়া পৰিয়ালৰ বাবে এটা দিন পাৰ কৰা একোখন যুদ্ধ জোনালী মই কোৱা কথাষাৰ কিবা ভাবিলানে জোনালী মই কিন্তু বেছি অপেক্ষা কৰিব নোৱাৰো দেই তুমি দেওবাৰ দিনাখনি ইয়াত পালাহি চাৰিওফালে মানুহ আছে অলপতো লাজ চৰম ৰাখা
বিক্ৰমে আজিলৈকে কাৰো পৰা ভয় কৰিবলৈ শিকা নাই বুজিছ। আৰু জোনালী, এই গাঁৱৰ ছোৱালী কেইজনী সন্মুখতে তোক কৈছো, মই তোক ভাল পাওঁ। অৱশ্যে মই ল'ৰাটো ভাল নহ'ব পাৰো, কিন্তু মোৰ ভাল পোৱাবিলাক সঁচা অ' জোনালী। তই যদি মোৰ ভাল পোৱাক প্ৰত্যাখ্যান কৰ, ইয়াৰ কিন্তু পৰিণতি বেয়া হ'ব জোনালী। ভাল পাই ল, বাপেৰৰ ফটা কাপোৰ ধোৱা দিনবিলাক মই দূৰ কৰি দিম। বিক্ৰম, তুমি কিয় বুজি পোৱা নাই? মই তোমাক কালিও কৈছো আৰু আজিও কওঁ, মই তোমাক ভাল পাব নোৱাৰো। মোৰ জীৱনৰ লক্ষ্য বেলেগ। তুমি ডাঙৰ ঘৰৰ ল'ৰা, তোমাৰ ছোৱালীৰ অভাৱ নাই। মোক মোৰ ৰাস্তাত চলিবলৈ দিয়া। হয় বিক্ৰম ককাইদেউ, জোনালীয়ে ঠিকেই কৈছে। তাই বৰ কষ্টৰে পঢ়ি আছে। তুমি এনেকৈ বাট আগভেটি ধৰিলে গাঁৱৰ মানুহে বৰ বেয়াকৈ কথা শুনাব। তুমি ভাল ঘৰৰ ল'ৰা, কিয় ইমান অভদ্ৰ আচৰণ কৰিছা? ভালদৰে কৈছো, জোনালীক আমনি নকৰিবা। তহঁতি মোক ভিক্ষাৰী উপায় জ্ঞান দিব নালাগে। চাই ল'ম মই তহঁতক। আৰু জোনালী, তই ইহঁত কেইজনীৰ কথাত উতলি গৈছ ন? তই যদি মোৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰ, আৰু তহঁতক মই চবকে চাই ল। চিন্তা নকৰিবি অ' জোনালী, এই নৰপিশাচটোৱে ভগৱানৰ ওচৰত শাস্তি পাবই। ব'ল ঘৰলৈ যাওঁ।